অবাধ বন ধ্বংস আৰু বেদখলকাৰীৰ কবলত বিটিআৰৰ সদ্য ঘোষিত চিকনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যান চিৰাং আৰু কোকৰাঝাৰ জিলাৰ উক্ত ধ্বংসমুখী বনাঞ্চলখনক সংৰক্ষিত কৰাৰ লক্ষ্যৰে যোৱা স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিকনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল কিন্তু মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতো পৰৱৰ্তী সময়ত জাৰি নহল কাৰ্যকৰী জাননী বন বিভাগৰ নিষ্ক্ৰিয়তা আৰু একাংশ ৰাজনৈতিক নেতাৰ উচতনিত ৰাষ্ট্ৰীয় উদ্যানখনত আৰম্ভ হৈছে বন ধ্বংস আৰু ভূমি বেদখলৰ অঘোষিত প্ৰতিযোগিতা এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ সাংবাদিক জয়ন্ত দেৱনাথে জিলাৰ ভাৰত ভূটান সীমান্তৰ সদ্য ঘোষিত জহৌলাও চিকনা নেশ্যনেল পাৰ্কৰ ভিতৰ চৰাত আৰু ভিতৰ চৰাত আহি আমি দেখিবলৈ পাইছোঁ চৌদিশে কেৱল ধ্বংস আৰু ধ্বংস কাৰণ যোৱা 15 আগষ্ট তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ যি সংৰক্ষিত বনাঞ্চলখিনিক বনধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ ইয়াকে ৰাষ্ট্ৰীয় উদ্যান হিচাপে তেখেতে ঘোষণা কৰিছিলে কিন্তু তেখেতৰ ঘোষণা কেৱল ঘোষণাতে থাকি গ'ল কাৰ্যক্ষেত্ৰত কিন্তু তেনেকৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল যাৰ ফলত দেখিবলৈ পোৱা গ'ল যে বিগত এই 2-3 মাহ ধৰি এই সংৰক্ষিত বনাঞ্চলত অৰ্থাৎ সদ্য ঘোষিত এই ৰাষ্ট্ৰীয় উদ্যানত কেৱল ধ্বংস আৰু ধ্বংস মূল্যৱান গছ গছনি কাটি ইয়াতে যিসমূহ বন্যপ্ৰাণীৰ বাসস্থান আছিলে এয়া সমূলি ধ্বংস কৰি ইয়ালৈ নতুনকৈ গাঁও স্থাপন কৰা হৈছে ইয়াতে নতুনকৈ খেতিলৈ ৰূপান্তৰিত কৰা হৈছে আচলতে বন বিভাগে যি ধৰণে এই ধ্বংসাত্মক কাৰ্য ৰোধ কৰিব লাগিছিল তেওঁ সেইবিলাক ৰোধ কৰিবলৈ সক্ষম হোৱা নাই আচলতে মোৰ লগত ইয়াতে প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্যৰ সাধাৰণ সম্পাদক ৰঞ্জিত মুছাৰী মোৰ লগত আছে ৰঞ্জিত মুছাৰী ডাঙৰীয়া আপোনালৈ এটা প্ৰশ্ন যে এই যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছত এই ধ্বংস কেতিয়াৰ পৰা আৰম্ভ হৈছে সেইটো আমি 2-3 মাহ ইয়াৰ ভিতৰত হৈ আছে স্পেচিয়েলি সেইটো নটিফিকেশ্যনটো হ'ব লাগিছিলে এনাউন্স কৰাৰ পিছত সেইটো অফিচিয়েলি কি হৈছে আমি এইটো ক'ব নোৱাৰোঁ কিন্তু চিকনা জহৌলাও নেশ্যনেল পাৰ্ক যে ৱেষ্ট ছাইড ইষ্ট ছাইডো হৈছে কমপ্লিটলি ভিতৰি হৈ আছে আমাৰ ৰুণিকাটা ৰেঞ্জত চিৰাং ডিভিজন ইয়াতো কমপ্লিটলি 28 স্কুৱাৰ কিলোমিটাৰ সেইটো স্ক্ৰেপ হৈ আছে প্ৰাকৃতিকত লগত সেইটো ফিউচাৰত কি হ'ব এইটো চবে চেণ্টিমেণ্টত আহিব লাগে ইণ্টেলেকচুৱেলবিলাক ওলাই আহিব লাগে জংঘলটো আচলতে লাগে না নাই জীৱনটো জংঘলৰ যেনে যে কি কোৱা গছৰ যেনে যে অক্সিজেনটো লোৱা হয় এইটো আমি চবে জানে সৰুৰ পৰা সেইবিলাক চায়েন্সে কোৱা হয় আৰু চবে সেইবিলাক মানে জানে ৰঞ্জিত বসুমতাৰীৰ নিজস্ব গৃহ জিলা তেখেতৰ নিজৰ সমষ্টি এলেকাতে এনে বন ধ্বংস চলি আছে তেখেতে একো কিয় ব্যৱস্থা কৰা নাই আমি বিচাৰোঁ ফিজিকেলি লাইফ ইয়াত ভিজিট কৰক আমি সেইটো আহ্বান জনাওঁ EM ছাৰে ৰঞ্জিত বসুমতাৰীয়ে তাৰপিছত সেই প্ৰাকৃতিকৰ লগত কিমান কি হয় সেইটো বুজি পাব ফিজিকেলি যদি ভেৰিফিকেশ্যন যদি ভিজিটটো কৰিব আহিলে তাৰমানে সেই বুজি পাব ধন্যবাদ জনাইছোঁ আপোনাক আৰু কিছু দৃশ্য মই দেখুৱাইছোঁ মোৰ সতীৰ্থৰ জৰিয়তে যে দৰাচলতে আচলতে এই সংৰক্ষিত বনাঞ্চলক যি ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে তাত ভিতৰত কি চলি আছে মই দেখুৱাইছোঁ এয়া সতীৰ্থ বনকৰ্মীসকল ইয়াত আছে কিন্তু তেওঁলোকৰ যেন এক নিঃসহায় তেওঁলোকক কাম কৰাৰ কাৰণে যিখিনি আচলতে সুবিধা প্ৰদান কৰিব লাগে সেনেকুৱা সুবিধা প্ৰদান কৰা নহয় যাৰ কাৰণে দেখা গৈছে যে তেওঁলোকে যথেষ্ট সমস্যাৰ সন্মুখীনৰ প্ৰতিপদে দেখিবলৈ গৈছে তেওঁলোকে জংঘলৰ ভিতৰত আহি কাম কৰিব বিচাৰিলে তেওঁলোকক ইয়াতে আবদ্ধ কৰি ৰখা হয় ভিতৰ প্ৰৱেশ কৰিব দিয়া নহয় মই ভিতৰৰ অলপ দৃশ্য মই দেখুৱাইছোঁ যে মই সতীৰ্থ যদি সম্ভৱ হয় দেখুৱাব যে আমি আমাৰ নিৰাপত্তাৰ খাতিৰত আমি সেই সিমান অঞ্চলটো যাব নোৱাৰিম কিন্তু দেখুৱাইছোঁ গভীৰ অৰণ্যৰ ভিতৰত কিদৰে যি মূল্যৱান গছ গছনিসমূহ এনেদৰে কাটি ধ্বংস কৰি ইয়াতে কেনেকৈ তেওঁলোকে গাঁও স্থাপন কৰিছে এই দৃশ্য মই দেখুৱাইছোঁ হয় নিৰাপত্তাৰ খাতিৰত হয়তো আমি সেই অঞ্চলটো যাব নোৱাৰিম কিন্তু যদি সম্ভৱ হয় মোৰ সতীৰ্থই জুম কৰি গোটেইখিনি দেখাব যে এই গভীৰ জংঘলৰ ভিতৰত এই সদ্য ঘোষিত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চৰাত কেনেকৈ অবৈধভাৱে লোকে প্ৰৱেশ কৰি বন জংঘল ধ্বংস কৰি কেনেকৈ তেওঁলোকে ইয়াতে আপোনাক এই মুহূৰ্তত জয়ন্ত দেৱনাথ